সৰ্বভাৰতীয় আৰক্ষী জুডো ক্লাষ্টাৰত অসম পুলিচৰ সাফল্য। পেঞ্চাকচিলাত ইভেণ্টত 10টাকৈ পদক অৰ্জন। অসম পেঞ্চাকচিলাত সন্থাৰ শুভেচ্ছা। যোৱা 24 জুনৰ পৰা গুৱাহাটীৰ কেইবাটাও ভেন্যুত অব্যাহত আছে নৱম সৰ্বভাৰতীয় আৰক্ষী জুডো ক্লাষ্টাৰ 2024 টুৰ্ণামেণ্ট। জুডো, টাইকোৱাণ্ডো, কাৰাটে, উচু আৰু পেঞ্চাকচিলাটকে ধৰি মুঠ 5টা ইভেণ্টত বিভিন্ন ৰাজ্যৰ পৰা অহা আৰক্ষী জোৱানে দাঙি ধৰিছে ক্ৰীড়া প্ৰদৰ্শন। ইয়াৰ সমান্তৰালভাৱে দিছপুৰৰ ভোগেশ্বৰী ফুকননী ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত পেঞ্চাকচিলাটৰ ইভেণ্ট শনিবাৰে অন্ত পৰিল। দুৰ্দান্ত প্ৰদৰ্শনেৰে অসম আৰক্ষীৰ দলটোৱে পেঞ্চাকচিলাট ইভেণ্টত দখল কৰে মুঠ 10টা পদক। ইয়াৰে 4টা স্বৰ্ণ, 2টা ৰূপ আৰু 4টা ব্ৰঞ্জৰ পদক। ঘৰুৱা মাটিত ঘৰুৱা লোকৰ সমৰ্থনত পদক লাভ কৰি আনন্দিত হৈ পৰিল অসম পুলিচৰ অন্তৰ্গত পেঞ্চাকচিলাটৰ খেলুৱৈসকল। ইফালে খেলৰ অন্তত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিল অসম পেঞ্চাকচিলাট সন্থাৰ সভাপতি পৰমানন্দ চাৰেঙীয়া, অসম হকী সন্থাৰ সম্পাদক তপন দাসৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি। পেঞ্চাকচিলাট ইভেণ্টৰ জৰিয়তে পদকজয়ী আৰক্ষী জোৱানক শুভেচ্ছা জ্ঞাপন কৰিলে অসম পেঞ্চাকচিলাট সন্থাৰ সভাপতি পৰমানন্দ চাৰেঙীয়াই। 9th অল ইণ্ডিয়া জুডো ক্লাষ্টাৰ কম্পিটিশ্যন ইয়াত অনুষ্ঠিত হৈছে আৰু এটা অল ইণ্ডিয়া পৰ্যায়ৰ এটা কম্পিটিশ্যন ইয়াত হৈছে পুলিচ বিভাগত। আৰু মই অতি আনন্দ অনুভৱ কৰিছোঁ যে অসমৰ আমাৰ আৰক্ষী প্ৰতিযোগীসকলে আধিপত্য বিস্তাৰ কৰিছে আৰু যথেষ্ট তেওঁলোকে মেডেল আনিবলৈ সক্ষম হৈছে। আৰু নেক্সট ইয়াতে আমাৰ অল আছাম অল নৰ্থ ইষ্ট লেভেলৰ ছিনিয়ৰ পেঞ্চাকচিলাট প্ৰতিযোগিতা হ'বলৈ চেম্পিয়নশ্বিপ হ'বলৈ গৈ আছে। সেইটো সুন্দৰ হ'ব। আমি সুন্দৰকৈ অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰিম আৰু তাতো মই আশা ৰাখিছোঁ যে অসমৰ খেলুৱৈসকলে যথেষ্ট প্ৰভাৱিত কৰিব এই গোটেই প্ৰতিযোগিতাখনত। আৰু এইখিনিতে মই ক'ব বিচাৰোঁ সমগ্ৰ অসমৰ মই সহযোগিতা বিচাৰিছোঁ এই যিটো নৰ্থ ইষ্ট লেভেলত যিটো চেম্পিয়নশ্বিপ হ'ব তাত সফল কৰাৰ কাৰণে। ইফালে প্ৰতিযোগিতাখন সুন্দৰকৈ আয়োজন কৰাত সহযোগিতা কৰা অসম পেঞ্চাকচিলাট সন্থাৰ লগতে পেঞ্চাকচিলাট ফেডাৰেশ্যন অৱ ইণ্ডিয়া, অসম আৰক্ষী তথা অসমৰ জনগণক ধন্যবাদ আৰু কৃতজ্ঞতা জনালে টুৰ্ণামেণ্টখনৰ পৰ্যবেক্ষক আদিত্য কুমাৰে। Feeling privileged to have a very fair and fine event over here. I'm thankful for Assam Penchaksilat Association, Assam Police और Penchaksilat Federation of India to conduct such a fair event. इस इवेंट में टोटल 5 इवेंट हुए हैं जिसमें जूडो, वुशु, ताइक्वांडो, पेंचाकसिलट और कराटे हुआ। और मैं फिर से धन्यवाद देता हूं असम राज्य को, असम राज्य पुलिस को और यहां के नागरिकों को एक फेयर इवेंट कंडक्ट कराने के लिए। पेंचाकसिलट एक इंडोनेशियन गेम है। इंडिया में इसके लिए काफ़ी स्कोप है और भारतीय पुलिस भी इसको लेके काफ़ी काम कर रही है। आई थिंक दिस गेम हैव अ ब्राइट फ्यूचर। আনহাতে অসম আৰক্ষীৰ পেঞ্চাকচিলাট খেলুৱৈৰ এই সফলতাত আনন্দ প্ৰকাশ কৰিছে অসম পেঞ্চাকচিলাট সন্থাৰ সম্পাদক লক্ষ্যজিৎ দলে। তদুপৰি অহা 12ৰ পৰা 14 জুলাইলৈ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব লগা নৰ্থ ইষ্ট পেঞ্চাকচিলাট চেম্পিয়নশ্বিপত সকলোৰে সহযোগিতা বিচাৰিলে ৰাজ্যিক সন্থাটোৰ সম্পাদকজনে। অন্যান্য খেলৰ তুলনাত অসম পুলিচত এইবাৰ আমাৰ পেঞ্চাকচিলাটত বহুতখিনি সফলতা লাভ কৰিছে আৰু 4টা গ'ল্ড, 2টা চিলভাৰ আৰু 4টা ব্ৰঞ্জ মেডেল এচিভ কৰিছে। পইণ্টৰ ব্যৱধানত বাকীবোৰ আৰ্টতকৈ অসম পুলিচৰ পেঞ্চাকচিলাটত ভালেখিনি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। অসম পুলিচত আমাৰ 13জন খেলুৱৈ আছিলে, 13গৰাকী খেলুৱৈ আছিলে। তাৰে মই শুনাত 12গৰাকী খেলিলে, 12গৰাকীৰ ভিতৰত আমাৰ 9টা কি বুলি কয় 10জনে মেডেল আনিবলৈ সক্ষম হৈছে। হয়, আপোনাৰ এতিয়া সন্মুখত এতিয়া অল ইণ্ডিয়া পুলিচ গেমছৰ কাৰণে আমি যোৱা কেইবাদিনো লাগি আছোঁ আৰু ইনডোৰ আউটডোৰ চবফালে আমি কাম কৰিছোঁ। অসম পেঞ্চাকচিলাট এছ'চিয়েশ্যনৰ যিহেতু ইয়াত খুব প্ৰয়োজন আছিলে, ফেডাৰেশ্যনৰ বহুতখিনি ইয়াত দায়িত্ব আছিলে, এইখিনি আমি কৰিলোঁ। আৰু
এই যিটো অসম পেঞ্চাকচিলাত মানে আছাম পুলিচ টিমটোৰ যিসকল আমাৰ খেলুৱৈ যেনে নিজম বসুমতাৰী পম্পী দেউৰী আমাৰ এটা কালৰ পুৰণা খেলুৱৈ তেওঁলোক এই মহেন চন্দ্ৰ ইণ্টাৰনেশ্যনেল প্লেয়াৰ হয় গতিকে তেওঁলোকে খেলিছে আৰু দুলুমণি আমাৰ পেঞ্চাকচিলাত বেকগ্ৰাউণ্ডৰ পৰা আহি পেলাই তেওঁলোকে ইয়াত পিণ্টু নৰ গতিকে তেওঁ সকলোৱে গ'ল্ড মেডেল এচিভ কৰিবলৈ সক্ষম হৈছে দুলুমণি বাদ দি বাকী সকলোৱে পাইছে আৰু তেওঁলোকে প্ৰতিপন্ন কৰিছে হয় পেঞ্চাকচিলাতৰ জৰিয়তে তেওঁলোকে অসম পুলিচত ভৰ্তি হৈছেতো গতিকে আজি তেওঁলোক সেই যিটো ফৰ্ম ইয়াত তেওঁলোকে দেখুৱাবলৈ সক্ষম হৈছে আৰু খুব আমি আনন্দিত আগন্তুক যিটো আমাৰ কৰ্মসূচীৰ কথা কৈছে এতিয়া আমাৰ খুব সোনকালেই 12, 13, 14 জুলাই তাৰিখে আমাৰ সৰুসজাই ইনডোৰ ষ্টেডিয়ামত নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়াম তাত আমাৰ হেৰি হয় 6th নৰ্থ ইষ্ট পেঞ্চাকচিলাত চেম্পিয়নশ্বিপ আছে আৰু এইটো খুব সুন্দৰকৈ বহুত ডাঙৰকৈ আমি আয়োজন কৰিছোঁ আমাৰ প্ৰত্যেকবাৰে আমাৰ কি হয় 5খন ষ্টেট হয় যেনেকৈ আমাৰ অসম থাকে অসম নাগালেণ্ড মণিপুৰ মেঘালয় আৰু ত্ৰিপুৰা থাকে এইবাৰ আমাৰ আৰু সংযোগ হৈছে আপোনাৰ ছিকিম সংযোগ হৈছে অৰুণাচল সংযোগ হৈছে মিজোৰাম আহিব গতিকে আমি সম্পূৰ্ণ 8 চিষ্টাৰ মানে 7 ভনী 8 ছিকিমলৈ 8খন ষ্টেটে আমি একেলগে খেলিম আৰু সকলোৱে ফুল প্ৰমোট কৰিছে আৰু আমি এইয়ে ছাৰ অলপ আগতে কৈ গৈছে যে আমি সকলোৰে পৰা সহায় সহযোগিতা আমি আশা কৰিছোঁ ক্ৰীড়া অনুৰাগীৰ আশা সৰ্বভাৰতীয় আৰক্ষী জুডো ক্লাষ্টাৰৰ দৰে গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্টৰ উপৰি সকলো ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমৰ পেঞ্চাকচিলাত খেলুৱৈ হৈ উঠক অপ্ৰতিৰোধ্য চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি